হেল্ল' এভৰিৱান, আকৌ আহিলোঁ আপোনালোকৰ মাজত মিনি ব্লগ এটা লৈ। তো দেখিছে আমি ৰেডি হৈ আছোঁ, মইতো অলৰেডি ৰেডি হৈছোঁ, ৰিচান্তকো ৰেডি কৰি দিছোঁ। তো এতিয়া ৰেইনকোট পিন্ধাব ওলাইছোঁ আৰু ৰেইনকোটটো দেখি কেনে মোৰ হাঁহি উঠিছে, আপোনালোকৰো উঠব, কাৰণ এইটো মোৰ হাজবেণ্ডৰ ৰেইনকোট হয়। তাৰ বাবুৰ ৰেইনকোট এতিয়ালৈকে কিনা নাই, কাৰণ ৰেইনকোটৰ দৰকাৰ হোৱা নাছিলে ইমান দিন, যিহেতু সি সৰু আছিলে। চ' এতিয়া তাক স্কুলতো দিয়া গৈছে, তো ক্লাছতো থাকে, তো কিবা থাকে, তো এইটো কাৰণে তাক ৰেইনকোটটো এতিয়া লাগিবই। তো ৰেইনকোটটো এই দুদিনতে কিনিম বাৰু, কিনা নাছিলোঁ। তো এইখিনিতো আপোনালোকে গমে পাইছে কেনেকুৱা বৰষুণ দি আছে, এক মিনিটটো মানে বৰষুণটো নেৰে, ৰাতিয়ে দিনে। কিন্তু এতিয়াতো বৰষুণ বুলি ভাবি থাকিলে, ঘৰত বহি থাকিলে নহ'ব, যাবতো লাগিবই, ক্লাছ ক্ষতি কৰিব নোৱাৰি যিহেতুকে, সেইটো কাৰণে যাব লাগিবই। তো এদিন বৰষুণ দিলে ক্লাছ ক্ষতি কৰিব পাৰি, কিন্তু সদায় সদায় বৰষুণ দিলে কেনেকৈ কৰিম। চ' সেইটো কাৰণে উপায় নাপায় হাজবেণ্ডৰ ৰেইনকোটটোকে তাক পিন্ধাই দি আছোঁ। তো বেয়া হাঁহি উঠি আছে দেখি কেনে, আৰু মৰমো লাগে। এনেকুৱা কৈ মিলগে ফিল্মখনৰ মানে যাদু যে আছিলে, যাদুৰ নিচিনা পূৰা লাগি আছে। আপোনালোকে দেখা পাব তাক কমপ্লিট পিন্ধাই দিয়াৰ পিছত, পূৰা টুপি চুপি দিলে পূৰা মানে বেলেগ মৰম লাগি আছে। এই দেখিছে চাওক, তো পূৰা একদম মানে কৈ মিলগে এখনৰ যাদুৰ নিচিনা লাগি আছে। তো মোৰ মানে বেয়া হাঁহি উঠি আছে, বাপেকৰ ৰেইনকোট পুতেকক দিব লগা পৰি গ'ল। তো সেইখিনিয়ে, আৰু আমিও ৰেডি হ'লোঁ যাবৰ কাৰণে। চ' এতিয়া বাই বাই।